নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ নিশ্চয় ভাল। বৰ্তমান মোৰো ভালেই। আজি ৰাতিপুৱাৰ পৰা আমি ওলাইছোঁ মন্দিৰলৈ বুলি। আজি যিহেতু বলবমৰ শেষৰটো সোমবাৰ, সেয়েহে আমি গোটেইকেইজনী ওলাইছোঁ মন্দিৰলৈ বুলি। আমাৰ ঘৰৰে যা কেইজনীমান, মই, গুণুমা, ভাগিনীজনী আৰু মা, আমি কেইজনী ওলাইছোঁ মন্দিৰলৈ। আমি নলবাৰী মন্দিৰলৈ যাম। ঠাইডোখৰৰ নাম মই ইমান ভালদৰে নাজানো, কিন্তু গৈছোঁ আৰু। আকৌ ইয়াক গৈ পালোঁ। দেখিছেনে ৰাস্তাৰ মাজত নহয় বাৰু, চৰি, কাষত কি ধুনীয়া সেউজীয়া পৰিৱেশ। যিহেতু ভুই ৰুই আছে সকলোৱে, ভালতো লাগিবই, শাওনৰ পথাৰ। তাতে আকৌ আমি গৈ পালোঁ মন্দিৰটো দেখিছেনে? শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ মন্দিৰ। মন্দিৰলৈ গৈ বাৰু ভালেই লাগিছে। মন্দিৰলৈ গৈনো কাৰ বেয়া লাগে, ভালেই লাগে। কিন্তু আজি মানুহ বহুতেই, তাত বহুত বেছিয়ে মানুহ। চাগে সোমবাৰ কাৰণে নেকি, বহুত মানুহ। আমি চাকি ধূপ অকণমান কিনিলোঁ, কিনি পেলাই জ্বলালোঁ। বনুমা আইতাকে লৈ আছিলে আৰু ভাগিনীজনী আছিলে। তাইক আজি মই কেমেৰা ধৰিব দিছিলোঁ। অকণমান তুমি কেমেৰাটো ধৰি দিয়াচোন। তাইও বাৰু ধৰি দিছে, জনাই নজনাই। এয়া আকৌ চাকি বন্তি লগাই উঠি মা, মই, তাই, আমি গোটেইকেইজনী ওলাই আহিলোঁ। আমাৰ লগত অহাবোৰ চব বেলেগ বেলেগ হৈ গৈছে, সকলোৱে বেলেগ বেলেগ ঠাইত গুচি গৈছে। কোন ক'ত গৈছে ঠিকেই নাই। আমি চাৰিজনী একেলগে আছোঁ, কাৰণ তাইও সৰু ভাগিনীজনী, তাইকো এৰিব নোৱাৰি। আকৌ ওলাই আহি ইয়াতে দেখিলোঁ পণ্ডিত এজনে, বাবা এজনে আৰু এয়া ধাগা বান্ধি আছিলে হাতত। এয়া ভাবিলোঁ তাইকো বন্ধাই দিওঁ, কিন্তু তাই নাবান্ধে। দেখিছেনে? শুনিছেই চাগে তাই কান্দি আছে। তাই কন্দা দেখা পাই তাইক নিদিলোঁ। কান্দিছে এইকাৰণে, তেওঁ মন্ত্ৰ মাতি আছিলে, সেইকাৰণে তাই চাগে ভাবিলে কিবা বকি আছে, কিজানি ভয় কৰিছে চাগে, সেইকাৰণে তাই নাবান্ধিলে। আকৌ আমি বান্ধিলোঁ। আকৌ ইফালে অকণমান আগত এটা শিৱ মূৰ্তি আছে বোলে, তালৈ চাব যাম বুলি গোটেইকেইজনী আমি লগ হ'লোঁ। আহি থাকোঁতে বাটত সেয়া দেখিছে নাৰায়ণ মন্দিৰটো, সেইটো বাৰু ভালে লাগিছে। এই শিৱ বাবাৰ মূৰ্তিটোৰ কাষলৈ মই যাবই নাপালোঁ। তাই কান্দিলে, সেয়েহে তাইক অকণমান শুৱাই থলোঁ। ইয়াতে গছৰ ছাঁতে আমি বহিলোঁ, তাইক অকণমান শুৱাই ল'লোঁ, যিহেতু তাই ৰাতিপুৱাৰ পৰা শুৱা নাছিলে। আকৌ তাই শুই উঠিলে। শুই উঠাৰ পিছত আমি আৰু বেছি সময় তাত নাথাকিলোঁ, ওলাই আহিলোঁ। ওলাই আহি থাকোঁতে এয়া মন্দিৰটো আমি ওলাই আহিলোঁ। ওলাই আহি থাকোঁতে বাটত কেইটামান বস্তু দেখা পালোঁ। চাগে সেয়া হাঁহ হয়, ৰাজহাঁহ বুলি যে কয়, সেয়া হয় চাগে। ময়ো ইমান ভালদৰে চিনি নাপাওঁ। সেয়া দেখিছেনে? এইবোৰ হাঁহ তাৰেই চাগে, মন্দিৰৰে চাগে। ক'ৰনো হ'ব আৰু, তাত মন্দিৰৰে হ'ব। সেয়া হাঁহ। আমি আকৌ আহি পিনে টমটমত বহি আছোঁ। আমাৰ লগৰবোৰ কোনো অহাই নাই, অকল আমিয়ে আহিছোঁ। মই থাকিলোঁ হয়, কিন্তু তাই অকণমান অশান্তি দি আছিলে, সেইকাৰণে গুচি আহিলোঁ। আকৌ আহিবলৈ ওলালোঁ ঘৰলৈ। আহিলোঁৱে আকৌ, গাড়ী ষ্টাৰ্ট কৰিছেই যিহেতু টমটম। আহিলোঁ। বাটত বৰষুণে পালে আমাক। মই ভাবিছিলোঁ বৰষুণ নিদিয়ে, কিন্তু একো নাই বাৰু, ভালেই লাগিছে বৰষুণ পাই। অকণমান ঠাণ্ডা ভাৱ আহিছে। কেমেৰা বা আপোনালোকে দেখিছেনে নাই নাজানো, কিন্তু দেখিছেনে কিমান জোৰকৈ বৰষুণ পৰিলে? ক'ৰবাত আছে, ক'ৰবাত নাই। কেনেকুৱা বৰষুণ আৰু কয় যাক। আছে ক'ৰবাত অকণমান, এইখিনিত আকৌ বেছি। বৰষুণ দিয়াৰ কাৰণে তাইক মায়ে কোচত নল'লে, যিহেতু কোচত ল'লে তাই ভিজি যাব, সেয়ে তাইক তলত নমাই দিছিলে থিয় কৰাই। তাৰপিছত তাই আকৌ বায়েকে শুই আছে আইতাকৰ কান্ধত, তাই শুব নিদিয়ে। তাই বায়েকক মাতি আছে, টানি আছে, আজুৰি আছে, তাইক শুব নিদিয়ে। কিয় শুব লাগে এনেকৈ ভাবিছে নেকি, তাইক শুব নিদিয়ে। যি কি নহওক, আহি পালোঁ ঘৰলৈ ভালে। মন্দিৰলৈ গৈ বাৰু ভালেই লাগিলে। আপোনালোকে শাওনৰ সোমবাৰ পালিছেনে নাই আকৌ জনাবচোন। মোৰ বাৰু মন্দিৰলৈ গৈ ভাল লাগিল, কিন্তু এটাহে দুখ লাগিল, একপি ফটো উঠিব নাপালোঁ। যিহেতু শিৱ মূৰ্তিটো কাষলৈ গৈও একো সেৱা সন্মান ল'ব নাপালোঁ, সেইকাৰণে ফটো এখনকে তুলি লৈ আহিলোঁ। আজিলৈ বাৰু ইমানে।